মই আলোচনা কৰি আছো ডমেষ্টিক এলপিজিৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিলে, ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবো কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কোভিডৰ সময়ত যেনেকৈ অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। এলপিজিৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে। মই আলোচনা কৰি আছো ডমেষ্টিক এলপিজিৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিলে, ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবো কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কোভিডৰ সময়ত যেনেকৈ অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। এলপিজিৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে।